নিস্তেজ ৰাজীৱ ভৱনে প্ৰাণ পাই উঠিছে। টিকট বিচাৰি বহুজনে ভিৰ কৰিছে প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱন। লগতে বহুজনে সংগ্ৰহ কৰিছে মনোনয়ন পত্ৰ। বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ এটা মাহ। যিকোনো মুহূৰ্তত দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিব পাৰে নিৰ্বাচনৰ দিন। এনে সময়ত এতিয়া উদুলি মুদুলি প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱন। এয়া মঙলবাৰৰ দৃশ্য। ভিৰ কৰিছে টিকট প্ৰত্যাশী আৰু টিকট প্ৰত্যাশীৰ সমৰ্থকে। সচৰাচৰ নিস্তেজ আৰু নিমাম হৈ থকা ৰাজীৱ ভৱন এতিয়া প্ৰাণবন্ত হৈ উঠিছে। ইয়াৰ মাজতে আৰম্ভ হৈছে মনোনয়ন পত্ৰ সংগ্ৰহৰ কামো। মঙলবাৰে বহুকেইজনে সংগ্ৰহ কৰিলে মনোনয়ন পত্ৰ। প্ৰাক্তন বন মন্ত্ৰী এডুৱা মুণ্ডাই মঙলবাৰে সংগ্ৰহ কৰিলে মনোনয়ন পত্ৰ। আগৰ পৰাই আমি কংগ্ৰেছে যেনেকৈ ধৰণৰ ডেভেলপমেণ্টৰ কাম কৰিছোঁ, সেই ডেভেলপমেণ্টৰ কামটো আমি গতিটোক আৰু ত্বৰান্বিত কৰিবৰ কাৰণে আমি এইবাৰ আকৌ বিচাৰিছোঁ। এইটো কাৰণে আমি কংগ্ৰেছে সদায় এই দুৰ্নীতিৰ বিৰুদ্ধে আৰু দুখীয়া জনসাধাৰণৰ স্বাৰ্থত কাম কৰি গৈছোঁ, ভৱিষ্যতেও কাম কৰি যাম। শিৱাজাৰ সমষ্টিৰ পৰাও আহিল এইজন কংগ্ৰেছী নেতা, লগত এইসকল সমৰ্থক। মনোনয়ন পত্ৰ সংগ্ৰহ কৰিলে এওঁ। নিৰ্বাচনৰ দিন বাৰ দেশৰ নিৰ্বাচন আয়োগে ঘোষণা নকৰিব পাৰে, কিন্তু প্ৰদেশ কংগ্ৰেছে ঘোষণা কৰি দিছে দিছপুৰ দখলৰ মহাযুদ্ধ। কেমেৰাত প্ৰভাসৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আমি দেখুৱাইছোঁ লখিমপুৰৰ পানী গাঁৱত ব্যতিক্ৰমী ৰূপত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এক ব্যতিক্ৰমী ৰেলী মন্ত্ৰী শৰ্মাৰ। বাহনৰ ওপৰত উঠি উপস্থিত লোকক সম্ভাষণ জনাইছে মন্ত্ৰীগৰাকীয়ে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাইজৰ মন আকৰ্ষণ কৰিবলৈ বিভিন্ন পন্থা অৱলম্বন কৰি গৈছে মন্ত্ৰীগৰাকীয়ে। মঙলবাৰে বিশাল চাইকেল ৰেলীত অংশ লৈ এনেদৰে বাহনৰ ওপৰত উঠি ৰাইজক সেৱা জনালে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ইফালে মহাজোঁটত এতিয়াও হোৱা নাই আসন বুজাবুজি। মঙলবাৰে মহাজোঁটৰ বৈঠকত আসন বুজাবুজিক লৈ কোনো সিদ্ধান্ত নহল। ARDFৰ সৈতে এই মুহূৰ্তলৈকে কোনো সংঘাত নাই বুলি ইংগিত দি আগন্তুক দিনত কেইবাটাও সমষ্টিত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰ আভাস দিলে ৰিপুণ বৰাই। কিন্তু দলগাঁও লাহৰীঘাট সমষ্টিত আজমলে প্ৰাৰ্থী দিব বুলি কৰা মন্তব্যৰ কোনো সদুত্তৰ নিদিলে ৰিপুণ বৰাই। উল্লেখযোগ্য যে ARDFে 32খন আসন বিচাৰিব বুলি জানিব পৰা হৈছে। বাওঁ দলসমূহে প্ৰায় 17খন আসন বিচৰাৰ লগতে কংগ্ৰেছে প্ৰায় 70খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে। আৰু এনেদৰে মহাজোঁট বন্ধনেৰে দিছপুৰ দখলৰ স্বপ্ন দেখিছে কংগ্ৰেছে। কালি গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় কংগ্ৰেছে। ARDF আঞ্চলিক গণমৰ্চাকে ধৰি বাওঁ দলসমূহৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। অৱশ্যে এই বৈঠকত ARDFৰ সৈতে কংগ্ৰেছৰ আসন বুজাবুজিৰ কোনো চূড়ান্ত সিদ্ধান্তত উপনীত নহল। আৰু এই মহাজোঁট বন্ধনেৰেই 101+ আসনৰ দৌৰত অৱতীৰ্ণ হ'ব মহাজোঁট বন্ধন। সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকাৰৰ সৈতে আমি এই মুহূৰ্তত যোগাযোগ স্থাপন কৰিছোঁ। হীৰক, কালি বহু জল্পনা কল্পনা অব্যাহত আছিল এই বৈঠকক লৈ, কিন্তু এই বৈঠকত কিন্তু চিট শ্বেয়াৰিঙৰ ক্ষেত্ৰত কোনো ধৰণৰ সিদ্ধান্তত উপনীত নহল কংগ্ৰেছ আৰু ARDF। হজঞ্জল বহু জল্পনা কল্পনা আছিল যে কালি দিনটো বিশেষকৈ গোটেই কেন্দ্ৰীয় যিখন বৈঠক হৈছিল, সেই বৈঠকত এটা কথা স্পষ্ট হ'ল যে কোনো চিট শ্বেয়াৰিঙৰ তেওঁলোকৰ বৈঠক অনুষ্ঠিত হোৱা নাই। কিন্তু তেওঁলোকৰ মতামত লোৱা হৈছে যে কোন সমষ্টি বা কোনে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বা কোন প্ৰাৰ্থীয়ে কিমান আসন বিচাৰিছে এই সম্পৰ্কে মতামত লোৱা হৈছে। যিহেতু ARDFে ইতিমধ্যে 30ৰ পৰা 35খন আসন বিচাৰিছে আৰু আসনত প্ৰতিদ্বন্দ্বিতা কৰাটো বিচাৰিছে। ঠিক একেদৰে সমান্তৰালকৈ চাব যায় বাওঁ গণতান্ত্ৰিক মৰ্চা বা আঞ্চলিক গণমৰ্চাই 500খনো অধিক আসন বিচাৰিব আৰু ঠিক সমান্তৰালকৈ CPIM, CPI
CPI এনেধৰণৰ যিবোৰ দল আছে সেই দলসমূহৰ নিজৰ নিজৰ স্থিতিত অটুট আছে তেওঁলোকে স্পষ্টকৈ প্ৰকাশ কৰিছে যে তেওঁলোকে 4 পৰা 5খন আসন বিচাৰিব বিশেষকৈ চাব যায় শিৱসাগৰ নাজিৰা আদিৰ দৰে সমষ্টি CPI বিচাৰিছে যিহেতু পূৰ্বতে শিৱসাগৰ CPI দখলত আছিল আজি চাব যায় 20টা বছৰ পূৰ্বে আৰু ঠিক একেদৰে যে চাব যায় কংগ্ৰেছৰ 70 পৰা 75খন আসনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ভাবিছে কিন্তু এই ক্ষেত্ৰত এটা বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে এটা প্ৰশ্ন উত্থাপন হৈছে যে যিবোৰ কিছু সমষ্টি যিহেতু কংগ্ৰেছৰ দখলত আছে সেই সমষ্টিসমূহত AIDF যিহেতু এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ মন মেলিছে কিন্তু কংগ্ৰেছে এই ক্ষেত্ৰত তেওঁলোকৰ কোনো ধৰণৰ স্থিতি প্ৰকাশ কৰা নাই কালি যিহেতু সাংবাদিকে যিটো প্ৰশ্ন সোধাত তেওঁলোকে এই কথাৰ পৰা ফালৰি কাটিছিল আৰু তেওঁলোকে এটা কথা স্পষ্টকৈ কৈছে যে কালি কোনো ধৰণৰ চিট শ্বেয়াৰিঙৰ বৈঠক হোৱা নাই কংগ্ৰেছ আৰু AIDF এই কথা স্পষ্ট কৰিছে কিন্তু আঞ্চলিক গণমঞ্চৰ পৰা এটা কথা স্পষ্ট হৈছে যে কালি চিট শ্বেয়াৰিঙৰ বৈঠক নহ'লেও নিজৰ যিবোৰ পইণ্ট অফ ভিউ কোন সমষ্টিত কোনে প্ৰতিদ্বন্দ্বিতা কৰিব বা কোন সমষ্টিত কিমান সংখ্যক আসনৰ কোন দলে প্ৰাৰ্থী বিচাৰিব বা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব তাৰ বাবে যিহেতু তেওঁলোকে পইণ্ট অফ ভিউ লোৱা হৈছে সেই একেদৰে সমান্তৰালকৈ আন এক ছবি স্পষ্ট হৈ পৰিছে যে AIDF নিজৰ স্থিতি অটুট আছে কিয়নো তেওঁলোকে 30 বা 25খন আসন বিচাৰিছে আৰু কংগ্ৰেছৰ দখলত থকা কেইবাখনো আসন বিচাৰিছে তেওঁলোকৰ যি বডি লেংগুৱেজ সেই বডি লেংগুৱেজৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে কিন্তু তেনে ক্ষেত্ৰত কংগ্ৰেছৰ দখলত থকা যিবোৰ সমষ্টি সেই সমষ্টিবোৰ AIDF-লৈ এৰি দিবনে নাই সেয়া সময়তে লক্ষণীয় হ'ব কিন্তু কিছু যিবোৰ কংগ্ৰেছৰ দখলত থকা সমষ্টি আছে সেই সমষ্টিসমূহত ইতিমধ্যে আজমলে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে বদৰুদ্দিন আজমলে যিহেতু ইতিমধ্যে কেইবাখনো বৈঠক বা সভা মিলিত হৈছে সেই কথাৰ পৰা এটা স্পষ্ট যে হয়তো তেওঁলোকে যদি সেই সমষ্টিত তেওঁলোকে প্ৰাৰ্থী নিদিয়ে বা তেওঁলোকক প্ৰতিদ্বন্দ্বিতা কৰিব নিদিয়ে AIDF হয়তো তেওঁলোকে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সম্ভাৱনা আছে কিন্তু বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ ক্ষেত্ৰত যিহেতু তেওঁলোকক প্ৰশ্ন উত্থাপন কৰা হৈছিল কিন্তু প্ৰশ্ন উত্থাপন কৰোঁতে তেওঁলোকে কৈছে যে কোনো তেনেধৰণৰ নাই কিয়নো যদি চাব যায় বিজেপি দখলত থকা সমষ্টিসমূহতো AGP-য়ে যিহেতু তেওঁলোকে প্ৰচাৰ চলায় তেনেধৰণৰ বন্ধুত্বমূলকে প্ৰচাৰ চলায় বা তেওঁলোকে যিহেতু ক'ব বিচাৰিছে যে তেওঁলোকে কেৱল নিজৰ দলৰ ক্ষেত্ৰত বা মহাজোঁটৰ ক্ষেত্ৰতহে তেওঁলোকে প্ৰচাৰ চলাইছে বুলি তেওঁলোকে এটা কথা স্পষ্ট কৰিছে ইয়াৰ পিছতো কেইবাখনো বৈঠক হ'ব চিট শ্বেয়াৰিঙলৈ হয়তো 20 তাৰিখৰ ভিতৰত চিট শ্বেয়াৰিঙৰ যিখন বৈঠক সেই বৈঠকখন সমাপ্ত হ'ব ইয়াৰ পিছত 3খনকৈ বৈঠক অনুষ্ঠিত হ'ব সেই 3খনকৈ বৈঠকৰ পিছতেই চূড়ান্ত পৰ্যায়ত উপনীত হ'ব যে কোনে আচলতে যি মহাজোঁট বন্ধন গঠন হৈছে সেই কিমান সংখ্যক আসন বিচাৰে এইটো স্পষ্ট হৈ পৰিব কিন্তু এইখিনিতে ক'ব বিচাৰিম যে কালি যিখন বৈঠক হৈছিল সেইখন 6 পৰা 7 ঘণ্টা সময় ধৰি সেই বৈঠক হৈছিল কিন্তু বৈঠক চিট শ্বেয়াৰিঙৰ কোনো ধৰণৰ আলোচনা হোৱা নাই বুলি এটা কথা তেওঁলোকে স্পষ্টকৈ প্ৰকাশ কৰিছে জয়ন্ত নিশ্চয় এই কথা বাৰে বাৰে উল্লেখ কৰা হৈছে যে কোনো ধৰণৰ আসন বুজাবুজিৰ কোনো মন্তব্য বা কোনো ধৰণৰ সিদ্ধান্তত উপনীত নহল কিন্তু শেহতীয়াকৈ বন্ধুত্বপূৰ্ণ যুঁজৰ বা প্ৰতিদ্বন্দ্বিতাৰ কথা উল্লেখ কৰি আহিছে AIDF-এ কিন্তু তাৰ সমান্তৰালকৈ কেইবাটাও সমষ্টিত কংগ্ৰেছৰ দখলত থকা কেইবাটাও সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা কৰি প্ৰচাৰ অভিযান আৰম্ভ কৰিছে বিশেষকৈ লাহৰীঘাট সমষ্টি যদি কোৱা হয় নজৰুল ইছলামক ভোট নিদিবলৈ ৰাইজক আহ্বান জনাইছে বদৰুদ্দিন আজমলে আৰু তাৰ সমান্তৰালকৈ আন এটা গুৰুত্বপূৰ্ণ বিষয় যে আজমলৰ পুত্ৰৰ সমষ্টি যমুনামুখতো প্ৰাৰ্থীত্ব দাবী কৰিছে কংগ্ৰেছে হয় যেহেতু কৈছোঁ যে মই পূৰ্বতে উল্লেখ কৰিছোঁ এতিয়া উল্লেখ কৰিছোঁ কিছু সংখ্যক যেনে সমষ্টি আপুনি যিহেতু সমষ্টিকেইটা উল্লেখ কৰিছে সেই সমষ্টিসমূহত ইতিমধ্যে AIDF-এ প্ৰচাৰ অভিযান চলাইছে আৰু তেওঁলোকে সেই সমষ্টিকেইটা যিহেতু কংগ্ৰেছৰ দখলত থকা যিকেইটা সমষ্টি আছে সেই সমষ্টিকেইটাত AIDF-এ বা প্ৰাৰ্থিত্ব দিয়াৰ মন মেলিছে যিহেতু মহাজোঁট বন্ধন গঠন হৈছে কিন্তু সেই মহাজোঁট বন্ধন মহাবন্ধন যিহেতু এক কল্পনা হৈছে বা মহাবন্ধনটো এতিয়া যি অংক তেওঁলোকৰ অংক নিমিলা অংক হৈ পৰিছে সেই নিমিলা অংক যিহেতু সমাধান কৰিবৰ বাবে কালি তেওঁলোকে বৈঠকত মিলিত হৈছিল আৰু তেওঁলোকৰ যিবোৰ সজাতি দল আছিলে সেই দলটোৱে যিহেতু পৃথকে তেওঁলোকে বৈঠকত মিলিত হৈছে কিয়নো কংগ্ৰেছৰ যি সভাপতি ৰিপুণ বৰা বা ৰকিবুল হুছেইন আছিলে সেই ৰকিবুল হুছেইনৰ লগত পৃথকে বৈঠকত মিলিত হৈছে ঠিক সেইদৰে AIDF-এ নহয় যিহেতু মই কৈছোঁ যে আঞ্চলিক গণমৰ্চা লগতে CPI সকলো দলে যিহেতু পৃথকে বৈঠকত মিলিত হৈছে আৰু তেওঁলোকৰ পইণ্ট অফ ভিউ লৈ আছে আৰু বিশেষকৈ আপুনি উল্লেখ কৰিছে যে যিবোৰ সমষ্টি আচলতে বন্ধুত্বপূৰ্ণ তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কৈছে তেনে ক্ষেত্ৰত আচলতে কংগ্ৰেছৰ কেনেধৰণৰ ভূমিকা হ'ব সেয়া সময়তে লক্ষণীয় হ'ব কিন্তু কংগ্ৰেছৰ দখলত থকা যিকেইটা সমষ্টি সেই সমষ্টিকেইটা পূৰ্বে উল্লেখ কৰিছে যে তেওঁলোকে কেতিয়াও এৰি নিদিয়ে হাতৰ পৰা যাব নিদিয়ে বা কংগ্ৰেছ বা AIDF-লৈ এৰি নিদিয়ে কিন্তু তেনে ক্ষেত্ৰত AIDF-এ কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব বা কেনেধৰণে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব হয়তো বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা আগবঢ়াই নে চিট শ্বেয়াৰিং কৰে সেয়া সময়তে লক্ষণীয় হৈ পৰিব কিন্তু এটা কথা স্পষ্ট যে এই যি মহাজোঁট বন্ধন সেই মহাজোঁট বন্ধনে ভয়ংকৰ বন্ধনলৈ পৰিণত হৈছে আৰু বিশেষকৈ ক'ব পাৰিম যে নিমিলা অংক সমাধান কৰিবৰ বাবে তেওঁলোকে সঘনে বৈঠকত মিলিত হৈছে ধন্যবাদ হিৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আৰু এই নিমিলা অংক কেনেদৰে মিলাই তাৰ বাবে অপেক্ষা কৰিছে অসমৰ ৰাইজে যথেষ্ট জল্পনা কল্পনা অব্যাহত আছে মহাজোঁট বন্ধনক লৈ আনহাতে AIDF-এ বাৰে বাৰে এটা কথা স্পষ্ট কৰি আহিছে বিশেষকৈ AIDF প্ৰধান বদৰুদ্দিন আজমলে যে মহাজোঁট বন্ধনে নিবিচাৰিলেও বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু এই ক্ষেত্ৰত দলগাঁও সৰু ক্ষেত্ৰী
লাহৰীঘাটকে ধৰি কেইবাটাও সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰি প্ৰচাৰ অভিযান আৰম্ভ কৰিছে AIUDF দলে। গতিকে এই ক্ষেত্ৰত কেনেদৰে AIUDFে কম্প্ৰমাইজ কৰিবলগীয়া হয় নে কংগ্ৰেছে কম্প্ৰমাইজ কৰিবলগীয়া হয় তাৰ বাবে অপেক্ষা কৰিব লাগিব। ৩২খনকৈ আসন দাবী কৰিছে AIUDF দলে। প্ৰথম সংবাদৰ এক ব্ৰেকিং নিউজ। ম্যানমাৰ ত্যাগ PDCKৰ অধ্যক্ষ IK সংভিজিটৰ। সতীৰ্থসহ ম্যানমাৰ এৰিলে সংভিজিটে। ম্যানমাৰ এৰি ভাৰতত প্ৰৱেশ সংভিজিটৰ। এজন মন্ত্ৰীৰ উদ্যোগত আলোচনালৈ IK সংভিজিট। পূৰ্বৰ আদিবাসী হত্যাকাণ্ডত জড়িত NDAPৰ অধ্যক্ষ সংভিজিট। 2014 মে আৰু ডিচেম্বৰত সংঘটিত হৈছিল এই বৰ্বৰ হত্যাকাণ্ড। সংভিজিটৰ নিৰ্দেশত সংঘটিত হৈছিল নাৰকীয় কাণ্ড। অসম আৰক্ষীৰ মষ্ট ৱান্টেড IK সংভিজিট। 2015ত NDAP অধ্যক্ষ পদৰ পৰা অব্যাহতি দিছিল সংভিজিটক আৰু তাৰ পিছতে গঠন হৈছিল PDCK। আৰু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ, ম্যানমাৰ ত্যাগ কৰিছে PDCKৰ অধ্যক্ষ IK সংভিজিটে। সতীৰ্থসহ ম্যানমাৰ এৰি ভাৰতত প্ৰৱেশ কৰিছে সংভিজিটে। এজন মন্ত্ৰীৰ উদ্যোগত আলোচনাৰ মজিয়ালৈ IK সংভিজিট। পূৰ্বৰ আদিবাসী হত্যাকাণ্ডত জড়িত NDAPৰ অধ্যক্ষ সংভিজিট। 2014 মে আৰু ডিচেম্বৰত সংঘটিত হৈছিল নাৰকীয় হত্যাকাণ্ড। সংভিজিটৰ নিৰ্দেশত সংঘটিত হৈছিল সেই বৰ্বৰ কাণ্ড। অসম আৰক্ষীৰ মষ্ট ৱান্টেডৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছিল IK সংভিজিটৰ। 2015ত NDAP অধ্যক্ষ পদৰ পৰা অব্যাহতি দিছিল সংভিজিটক আৰু তাৰ পিছতে গঠন হৈছিল PDCK আৰু সম্প্ৰতি ম্যানমাৰ ত্যাগ কৰি PDCKৰ অধ্যক্ষ IK সংভিজিটে প্ৰৱেশ কৰিছে ভাৰতত। মৰিগাঁৱৰ মানিপুৰত নিশা চাঞ্চল্যকৰ ঘটনা। ভাগিনীয়েকৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত হ'ল মামীয়েক আৰু মোমায়েক। মৰিগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত মানিপুৰত নিশা সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। ভূমিকেন্দ্ৰিক বিবাদৰ বাবে ভাগিনীয়েক বিটু পাটৰে মোমায়েক ৰবীন্দ্ৰ পাটৰ আৰু মামীয়েক বৰ্ণালী পাটৰক চোকা অস্ত্ৰেৰে আক্ৰমণ কৰাৰ ফলত গুৰুতৰভাৱে আহত হয়। ইফালে আক্ৰমণ কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ভাগিনীয়েক বিটু পাটৰ। অৱশ্যে স্থানীয় ৰাইজৰ সহযোগত ততাতয়াকৈ দুয়োকে মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই ঘটনা সন্দৰ্ভত ইতিমধ্যে মৰিগাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। বৰছলা আৰু ঢেকিয়াজুলি সমষ্টিত বিজেপিৰ ভেটি খহাবলৈ সাজু আঞ্চলিক দল অসম জাতীয় পৰিষদ। সমষ্টি দুটাত জাতীয়তাবাদৰ ভেটি সবল কৰিবলৈ নিৰ্বাচনী যুঁজত নামিব ৰাজ্যৰ দল আৰু অসম জাতীয় পৰিষদ। 14 ফেব্ৰুৱাৰীত ঢেকিয়াজুলি বিধানসভা সমষ্টিত অসম জাতীয় পৰিষদে গঠন কৰিব নিৰ্বাচনী সমিতি। ইতিমধ্যে বিজেপিৰ দখলত থকা সমষ্টি দুটাত সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে অসম জাতীয় পৰিষদে। দলটোৰ সাংগঠনিক সম্পাদক আৰু মুখপাত্ৰ উপেন ৰাজ নাথে সমষ্টি দুটাৰ গাঁৱে গাঁৱে ঘৰে ঘৰে গৈ চলাইছে নিৰ্বাচনী কুচকাৱাজ। দিছপুৰত জাতীয়তাবাদী চৰকাৰ গঠন কৰাৰ লক্ষ্যৰে সমষ্টি দুটাত তৎপৰতা বৃদ্ধি কৰিছে অসম জাতীয় পৰিষদে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চোকা সমালোচনা অসম জাতীয় পৰিষদৰ সাংগঠনিক সম্পাদক উপেন ৰাজ নাথৰ। বৰছলা আৰু ঢেকিয়াজুলিৰ বিজেপিৰ বিধায়ক গণেশ লিম্বু আৰু অশোক সিংঘালে কোনো সমস্যাৰ সমাধানৰ চেষ্টা নকৰে বুলি কটাক্ষ কৰে। বৰছলা আৰু ঢেকিয়াজুলি সমষ্টিত আঞ্চলিক দলৰ ধ্বজা উৰিব বুলিও কয় এজেপিৰ সাংগঠনিক সম্পাদক উপেন ৰাজ নাথে। যে এইবাৰ 2021 জাতীয়তাবাদী চৰকাৰ দিল্লীত দিছপুৰত আমাৰ প্ৰতিষ্ঠা হ'ব লাগে। অসমৰ মৌলিক সমস্যা সমাধান হ'ব লাগে। লগতে তাৰ বিজয় ধ্বজা আমি বৰছলাত উৰুৱাব লাগে। বৰছলা সমষ্টি আৰু ঢেকিয়াজুলি সমষ্টি আমাৰ জাতীয়তাবাদী শিবিৰৰ দুটা দুৰ্গ হয়। এইবাৰ সেই দুৰ্গ আমি আকৌ ঘূৰাই আনিম। বৰছলাটো এইবাৰ আমাৰ আঞ্চলিকতাবাদৰ বিজয় ধ্বজা উৰিব। কাৰণ বৰছলা আৰু ঢেকিয়াজুলি সমষ্টিৰ যিখিনি আমাৰ সমস্যা, যিখিনি স্থানীয় সমস্যা, সেই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত দুয়োগৰাকী অশোক সিংঘাল ডাঙৰীয়া হওক, বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ক্ষোভ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ। বিষয়া কৰ্মচাৰীৰ অৱহেলাৰ বাবে কেবিনেটত উত্থাপন কৰিব পৰা নাই অংগনবাড়ী কৰ্মী সহায়িকাৰ দাবী। ধুবুৰীৰ অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ ৪ৰ্থ বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰি এই মন্তব্য মন্ত্ৰীগৰাকীৰ। লগতে অংগনবাড়ী কৰ্মী সহায়িকাৰ চাকৰি নিয়মীয়া হলে আনন্দিত হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই। আমাৰ বিষয়াসকলে কাম কৰা নাছিলে। একেবাৰে ঠেলি কাম কৰিবৰ কাৰণে যদিও মই কৈছিলোঁ, তথাপি আমাৰ বিষয়াসকলে তেওঁলোকৰ মুখত একেবাৰে কলা ছায়াৰ আৱৰণ
দেখা পাইছোঁ, তেওঁলোকৰ মুখত হুমুৰীয়া দেখা পাইছোঁ। যদিও মই কৈছিলোঁ আপোনালোকে কাম কৰক, মই আছোঁ, একো চিন্তা কৰিব নালাগে, তথাপি আমাৰ অফিচাৰবিলাকে বিষয়াসকলে কাম কৰিবলৈ অপাৰক। অসম প্ৰদেশ বিজেপিৰ মহিলা মৰ্চাৰ সভাত অংশগ্ৰহণৰ বাবে মঙলবাৰে গুৱাহাটীত উপস্থিত ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভানেত্ৰী বান্থি শ্ৰীনিবাসন। মঙলবাৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত দলীয় নেতৃত্বই উষ্ম আদৰণি জনালে ৰাষ্ট্ৰীয় সভানেত্ৰীগৰাকীক। বিমানবন্দৰত ৰাষ্ট্ৰীয় সভানেত্ৰীগৰাকীক আদৰণি জনাই অসম প্ৰদেশ বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী অপৰাজিতা ভূঞাসহ ৰাজ্যিক মহিলা মৰ্চাৰ বিষয়ববীয়াসকলে। বিজেপিৰ মহিলা ৰাষ্ট্ৰীয় সভানেত্ৰীগৰাকীয়ে আজি পুৱা দৰ্শন কৰিব শক্তিপীঠ মা কামাখ্যা ধাম আৰু তাৰ পিছতেই কলাক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া অসম প্ৰদেশ বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰিব বান্থি শ্ৰীনিবাসনে। Tomorrow we are having a press meet. Tomorrow evening we are having a press meet at our state executive meeting. Okay, I will tell you. Yes. Only one day. Yeah, I came here to attend a state executive meeting of Women's Wing. Okay, tomorrow we have a separate press meet. নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত কৰা হৈছে, কাৰণ আগন্তুক দিনত মহিলাৰ কথা আছে, কিমান ধৰণৰ ৰিপ্ৰেজেণ্টেশ্যন হ'ব, কি হ'ব, মহিলা শক্তিয়ে কেনেদৰে ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে কাম কৰিব, তাৰ কাৰণে আমি ৰাজ্যসভাৰ সদস্যসকলক বিদায় সম্ভাষণ জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাষণৰ সময়ত আৱেগিক হৈ পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গোলাম নবী আজাদৰ সহায়ৰ কথা সোঁৱৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ক'লে, এবাৰ কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বাবে গুজৰাটৰ বহু পৰ্যটক আবদ্ধ হৈ পৰিছিল। সেই সময়ত মোদীৰ অনুৰোধত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে যি ধৰণে সহায় কৰিলে সেই কথা সোঁৱৰণ কৰাৰ লগতে তেওঁক প্ৰশংসা কৰাৰ সময়ত চকু পানী উটুকিলে মোদীয়ে। जब आप मुख्यमंत्री थे, मैं भी एक राज्य का मुख्यमंत्री के नाते काम करता था। गुजरात के यात्री, क्योंकि जम्मू कश्मीर में जाने वाले टूरिस्ट में गुजरात बहुत बड़ा नंबर रहता है, और टेररिस्टों ने पर हमला कर दिया, करीब 8 लोग शायद मारे गए। सबसे पहले गुलाम नबी जी का मुझे फोन आया, और वो फोन सिर्फ सूचना देने का नहीं था, उनके आंसू रुक नहीं रहे थे फोन पे। उस समय प्रणब मुखर्जी साहब डिफेंस मिनिस्टर थे। मैंने उनको फ़ोन किया, मैंने कहा साहब अगर फोर्स का हवाई जहाज मिल जाए डेड बॉडी को लाने के लिए। प्रणब मुखर्जी साहब ने कहा आप चिंता मत कीजिए, मैं करता हूँ व्यवस्था। लेकिन रात में फिर गुलाम नबी जी का फ़ोन आया। सॉरी, उस रात को एयरपोर्ट से उन्होंने मुझे फोन किया, और जैसे अपने परिवार के सदस्य की चिंता करें वैसी चिंता। जब आप मुख्यमंत्री थे, मैं भी एक राज्य का मुख्यमंत्री के नाते काम करता था। गुजरात के यात्री, क्योंकि जम्मू कश्मीर में जाने वाले टूरिस्ट में गुजरात बहुत बड़ा नंबर रहता है, और टेररिस्टों ने पर हमला कर दिया, करीब 8 लोग शायद मारे गए। सबसे पहले गुलाम नबी जी का मुझे फोन आया, और वो फोन सिर्फ सूचना देने का। ইয়াৰে সৈতে সময় হ'ল নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰথম সংবাদৰ পৰা বিদায় লোৱাৰ।